সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ খুব ভাল লাগিছে ৰাইজে বহুত উলহ মালহেৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদৰ বাবে আন্তৰিকতা দেখুৱাইছে তেখেতসকলে নামভৰ্তি কৰিছে গতিকে সদস্যতা অভিযানটো ইয়াত সফল ৰূপত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় জনপ্ৰিয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া বিশেষ উদ্যোগ লৈছে আৰু লগতে ৰূপা কমাং বাইদেউ যিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ সভানেত্ৰী অত্যন্ত বলিষ্ঠ আৰু লগতে সকলো মণ্ডলৰ সকলো বুথ পৰ্যায়ে সকলো ইয়াত অংশগ্ৰহণ কৰিছে গতিকে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ খুব ভাল লাগিছে ৰাইজে বহুত উলহ মালহেৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদৰ বাবে আন্তৰিকতা দেখুৱাইছে তেখেতসকলে নামভৰ্তি কৰিছে গতিকে সদস্যতা অভিযানটো ইয়াত সফল ৰূপত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় জনপ্ৰিয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া বিশেষ উদ্যোগ লৈছে আৰু লগতে ৰূপা কমাং বাইদেউ যিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ সভানেত্ৰী অত্যন্ত বলিষ্ঠ আৰু লগতে সকলো মণ্ডলৰ সকলো বুথ পৰ্যায়ে সকলো ইয়াত অংশগ্ৰহণ কৰিছে গতিকে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ খুব ভাল লাগিছে ৰাইজে বহুত উলহ মালহেৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদৰ বাবে আন্তৰিকতা দেখুৱাইছে তেখেতসকলে নামভৰ্তি কৰিছে গতিকে সদস্যতা অভিযানটো ইয়াত সফল ৰূপত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় জনপ্ৰিয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া বিশেষ উদ্যোগ লৈছে আৰু লগতে ৰূপা কমাং বাইদেউ যিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ সভানেত্ৰী অত্যন্ত বলিষ্ঠ আৰু লগতে সকলো মণ্ডলৰ সকলো বুথ পৰ্যায়ে সকলো ইয়াত অংশগ্ৰহণ কৰিছে গতিকে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ সাবানা সোনোৱাল জিন্দাবাদ জিন্দাবাদ খুব ভাল লাগিছে ৰাইজে বহুত উলহ মালহেৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদৰ বাবে আন্তৰিকতা দেখুৱাইছে তেখেতসকলে নামভৰ্তি কৰিছে গতিকে সদস্যতা অভিযানটো ইয়াত সফল ৰূপত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় জনপ্ৰিয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া বিশেষ উদ্যোগ লৈছে আৰু লগতে ৰূপা কমাং বাইদেউ যিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ সভানেত্ৰী অত্যন্ত বলিষ্ঠ আৰু লগতে সকলো মণ্ডলৰ সকলো বুথ পৰ্যায়ে সকলো ইয়াত অংশগ্ৰহণ কৰিছে গতিকে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ